লুচনাবৰী সমবায় সমিতিৰ এজেণ্ট সন্থাৰ সভাপতি সাইফুল ইছলামৰ বিৰুদ্ধে 40,000 টকা ঘোষ লোৱাৰ অভিযোগ। মৰিগাঁও জিলাৰ বহু চৰ্চিত লুচনাবৰী সমবায় দুৰ্নীতিৰ অন্ত কেতিয়া পৰিব? এটাৰ পিছত এটাকৈ দুৰ্নীতিৰে জিলাখনৰ ভিতৰতে চৰ্চিত হোৱা লুচনাবৰী সমবায় পুনৰ চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে। এইবাৰ সমবায়খনৰ এজেণ্ট সন্থাৰ সভাপতি সাইফুল ইছলামৰ বিৰুদ্ধে 40,000 টকা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে। উক্ত সমবায়ৰ অন্তৰ্গত এজন এজেণ্টৰ পৰা লাইচেন্স ঠিক কৰি দিয়াৰ নামত এইজন সাইফুল ইছলামে 40,000 টকা লোৱাৰ অভিযোগ উত্থাপন কৰি মৈৰাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে জামিৰ উদ্দিন নামৰ লোকজনে। বিগত বৰ্ষত লুচনাবৰী সমবায়ৰ কোটি টকীয়া চাউল কেলেংকাৰীত জড়িত থকাৰ অভিযোগত নিলম্বিত হোৱাৰ লগতে বিভাগে কৰ্তন কৰিছিল এজেণ্ট জামিৰ উদ্দিনৰ লাইচেন্স। সেই লাইচেন্স বিভাগৰ ওপৰ মহলৰ বিষয়াৰ দ্বাৰা পুনৰ ঠিক কৰি দিয়াৰ নামত সাইফুল ইছলামে 40,000 টকা উৎকোচ লোৱা বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে জামিৰ উদ্দিন নামৰ লোকজনে। আপুনি কি জানে? মই সেই বিষয়ে ক'ব ওলাইছো, মানে আমাৰ এজেণ্ট সন্থাৰ সভাপতি সাইফুল ইছলাম হয় আৰু মই ছেক্ৰেটাৰী হওঁ। যিবিলাক কথা ওলাইছে সম্পূৰ্ণ ভিত্তিহীন, এইবিলাক সকলো মিছা কথা। ইয়াৰ কোনো ভিত্তি নাই আৰু যিখিনি কৈছে সম্পূৰ্ণ মিছা কথাই কৈছে। আমি তেনেকুৱা পোৱা নাই। সি যেতিয়া সভাপতি, মই ছেক্ৰেটাৰী পদত আছো, সম্পাদকত আছো, আজিলৈকে তেনেকুৱা কোনো পোৱা নাই। ভালদৰে চলাই আছে আৰু সকলোখিনি ভালেই চলি আছে। এই সন্দৰ্ভত ক'ব ওলাইছো, মানে তাৰ লগত মানে আজি কিছুদিন ধৰি এটা ষড়যন্ত্ৰমূলক হেৰি হৈ আছে। যেনেকে মাহমুদৰ দোকানটো তাৰ লগত হেৰি হৈ আছে, এডজাষ্ট হৈছে। মালখিনি তাতেই দিছিলে। যেতিয়া গম পালে যে সেই চাউলখিনি তাৰ পৰা বিক্ৰী কৰি সাইফুলক ফচাব, তেতিয়া সাইফুলক গম পালে পেলাই চাউলখিনি সাইফুলক ঘৰত লৈ আহিলে। লৈ অহাৰ পিছত তেওঁ মানে তেনেকুৱা ষড়যন্ত্ৰ কৰি আছে যে সাইফুলক কেনেকে ফচাব পাৰি, আৰু সেইটো কৰি আছে। আৰু বেলেগ মানুহ মানে বেলেগ দোকানৰ আণ্ডাৰৰ এজন কনজুমাৰ সাইফুলৰ নামত কেছ কৰে। তেনেকুৱা ধৰণৰ বহুতখিনি হৈ আছে। তাৰপিছত ফিংগাৰ নোহোৱাকেই গভৰ্ণমেণ্টে এটা SOP দিছে আমাক যে ফিংগাৰ নহ'লে আপোনালোকে চাউল দিব নোৱাৰিব। 1 পৰা 10 তাৰিখৰ ভিতৰত চাউল দিব লাগে। 10 তাৰিখৰ পিছত আহে, যেতিয়া অক্টোবৰ মাহৰ চাউলখিনি নৱেম্বৰত আহি বিচাৰে। যদি নিদিয়ে তেতিয়াহ'লে আকৌ কেছ কৰে। এইবিলাক ভিত্তিহীন বস্তু লৈ পেলাই সিহঁতে লাগি আছে। এনেকুৱা কোনো পাৱাৰ নাই। সিও এজেণ্ট, আমিও এজেণ্ট। গতিকে আমি তেনেকুৱা হেৰি নাপাওঁ। আৰু এজন এজেণ্টে যে আন এজন এজেণ্টক, আমাৰ ওপৰৰ বিভাগীয় ইমান অফিচাৰ আছে, তাৰ ওপৰত গৈ যে কাম কৰিব নোৱাৰে, কাম কৰিব পাৰে, আজিলৈকে তেনেকুৱা এজেণ্ট মই পোৱা নাই। আৰু এইটো সম্পূৰ্ণ ভিত্তিহীন কথা। সাইফুলটো ইমান ডাঙৰ অফিচাৰ নহয়, বা অফিচাৰৰ ওপৰতো যাব নোৱাৰে। এই মিছা কথা কৈ পেলাই এইবিলাক কৰি আছে। উপৰোক্ত হেৰি মাহমুদ আলীয়ে সি নিজেও কেঞ্চেল হোৱা দোকানী। সি যদি সাক্ষী দিয়ে মোক 40,000 টকা দিছে, সিও এজন কেঞ্চেল হোৱাৰ দোকানী। এই কেঞ্চেল হোৱা দোকানী যদি তাৰ দোকানটো লাগে, সি কাৰ হাতত পইচাটো দিছে? তাৰ দোকানটো নালাগে নেকি? এনেকুৱা এটা হেৰি ব্লেম দিয়াৰ কাৰণে মই এটা হেৰি আইনী ব্যৱস্থা ল'ম। মই এইটো মিছা হেৰিৰ কাৰণে মই আইনী এটা ব্যৱস্থা ল'ম বুলি ভাবি আছো। এই সম্পৰ্কে আমি ADC মহোদয়ক, ADS মহোদয়ক আমি এটা এপ্লিকেশ্যন কৰিছো। যিহেতু আমি এই লুচনাবৰী গাঁও পঞ্চায়তৰ পৰা গৈ, লুচনাবৰী পঞ্চায়তৰ পৰা গৈ গৰিয়াবাৰী পঞ্চায়ত বা বেলেগ পঞ্চায়তত মাল দিব লগা হৈছে, তাত এটা লিখিত হেৰি কৰিছিলো, এপ্লিকেশ্যন কৰিছিলো। এপ্লিকেশ্যন কৰাত প্ৰত্যেক দোকানীৰ এগেইনষ্টত এটা মানে পিন পইণ্ট দিয়া আছে। আমি সেই পিন পইণ্টত ৰাখি মালখিনি বিতৰণ কৰোঁ। আৰু মাহমুদ আলীটো তাৰ ডাঙৰ সৰু ককাইৰ ঘৰত ৰাখি মই মালটো বিতৰণ কৰিছিলোঁ। আৰু এই মালখন যেতিয়া ষড়যন্ত্ৰ কৰিছে, সি ষড়যন্ত্ৰ কৰি মালটো বিক্ৰী কৰি মোক ফচাই দিব বুলি কৈছে, পুৱাত এই মাহৰ মালটো, নৱেম্বৰ মাহৰ মালটো মোৰ নিজৰ হেৰিত আমি ৰাইজৰ মাজত আমি বিতৰণ কৰিছোঁ। এইখিনি আনাৰ কাৰণেই মোৰ এগেইনষ্টত এই মহম্মদ আলীয়ে লাগি গৈছে। আৰু এই টকাখিনি যে বিচাৰো, সেই টকাখিনি হেৰি কৰাতেই আমাৰ এগেইনষ্টত ষড়যন্ত্ৰ আৰম্ভ কৰি এটা চক্ৰ ওলাইছে। এটা কেঞ্চেল হোৱা কেইটামান দোকানীয়ে আৰু 2টা গ্ৰুপ আছে ইয়াত। এই বাকীখিনি কেইদিন পিছে পিছে মোৰ নামত কেছ দিয়ে, কেইদিন পিছে পিছে নিউজত ওলাই দিয়ে। যদি আমি ইমান দুখী হলে হয়, তেতিয়া ডিপাৰ্টমেণ্টৰ পৰা মোৰ ওপৰত কিবা এটা হেৰাছমেণ্ট আহিলে হয়। আজিলৈকে মোৰ ডিপাৰ্টমেণ্টৰ পৰা কোনো ধৰণৰ নোটিছো দিয়া নাই, কোনো ধৰণৰ হেৰাছমেণ্টো আমাক দিয়া নাই। টোটেল আছিলে আপোনাৰ 48ৰ পৰা গভৰ্ণমেণ্টৰ হেৰিত কেবিনেট ডিচিশ্যন লৈ 50 কাৰ্ডৰ ভেলু 50 তলত 2জনক কেঞ্চেল কৰিছে। 46 জন আছো, 46 জনৰ পৰা 19 জন অলৰেডি কেঞ্চেল কৰি দিছে।
19 জন কেঞ্চেল কৰি দিলে কিমান হয় 27 জন 27 জন এতিয়া 27 জন আমি আছো 27 জনৰ পৰাও এজন ঢুকাল এজন নিলম্বন কেঞ্চেল কৰিছে না সাসপেনশন কৰিছে কেঞ্চেল কৰিছে নাই দিছা সিহঁত আৰু হেই লিওৱা জেগাখিনি পহৰণৰ পৰা কিবা ব্যৱস্থা কৰি আছে খিনি হেখিনি আমি নাজানো এইবিলাক ডিপাৰ্টমেন্টৰ কি কৰে এটো ডিপাৰ্টমেন্টৰ কথা এতিয়া সদ্যহতে আমাক মাল বিতৰণ কৰিব দিছে আমি ৰাইজক মাল খুৱাই আছো আমাৰ লগত মানে এতিয়া এই টেক নহয় এডজাস্টই কৰি দিছে যে ধৰক আজি এটা দোকানী মোহাম্মদ আলী দোকানীৰ যি কনজুমাৰ খিনি আছে মোৰ আইডিত হোমাই এডজাস্ট কৰি দিছে সিহঁতৰ দোকান বলা কোনো হেৰি নাই এতিয়া প্ৰথম কথা হ'ল চাক লোচনাবৰী সমবায় সমিতিৰ একাংশ এজেণ্টক দুৰ্নীতি কৰাত আমাৰ এডিসি মহোদয়ে তদন্ত কৰি কিছুমান এজেণ্ট দোকানী সাসপেনশন কৰিছে কেঞ্চেল কৰিছে আৰু সেই সকল দোকানীয়ে আজি চাক কেইদিনমান ধৰি প্ৰায় 1.5 বছৰ ধৰি মোৰ ওপৰত এনেকুৱা ষড়যন্ত্ৰ কৰিছে যদি কৰবাৰ বেলেগ দোকানীৰ পৰা মাল খাই মোক এজাহাৰ দি হাঙ্গুৰ খাই খুৱাই দিয়ে মোৰ দোকানত মোৰ এটা ডিলাৰ আছে সেইটো দোকানত মোক হেৰি কৰে আসামি দি দিয়ে বেলেগ দোকানত যদি গ্ৰাহকজনে মাল খায় তথাপিও মোক আসামি দি দিয়ে কিছু সময় আগত মই দেখা পালো এটা নিউজ মোৰ এগেইনষ্টত হৈছে যোনজনে জমিৰুদ্দিন বুলি কয় জমিৰুদ্দিনৰ ল'ৰাটো এটা হেৰি বাইক চাইছো জমিৰুদ্দিনৰ ল'ৰাটোক মই চিনিয়ে নাপাওঁ আৰু এটা কথা হ'ল 2 নম্বৰ যে মোক 40,000 টকা লোৱা বুলি কৈছে এটো একেবাৰে ভিত্তিহীন মিছা কথা যদি কোনো তথ্য আছে ৰাজহুৱা কৰক ভিডিঅ' কল টকা লোৱা ৰেকৰ্ডিং যদি কিবা আছে ৰাজহুৱা কৰক আৰু তাৰ লগতে এজন মানুহ মোহাম্মদ আলী বুলি কয় সেইজন দোকানীয়ে মোৰ লগত থাকি তাৰ দোকানটো কেঞ্চেল হৈছে মোৰ লগত থাকি মাল চাল দিছে ৰাইজক বিতৰণ কৰিছে বিতৰণ কৰাৰ পিছত সাত সি নিজে তাৰ বুৱাৰীৰ নামত বুৱাৰী মোৰ পৰা 15 আগষ্টৰ 30,000 টকা ধাৰে নিছে 30,000 টকা ধাৰে নিয়াত এতিয়া ধাৰটো খোজাত এই 30,000 টকা প্ৰথমতে তাৰ বুৱাৰীৰ নামত বুৱাৰীৰ একাউণ্টত দিছিলো এটো ফেল মাৰিছে মাৰাৰ পিছত এই তাৰ ল'ৰাটোৰ একাউণ্টত এই মোৰ পৰা এই 30,000 টকা লৈছে এই তথ্য এইটো তথ্য সব মোৰ ফোন পেৰ পৰা পইচাটো নিছে দ্বিতীয় কথা হ'ল এইজন মোহাম্মদ আলীয়ে আৰু এটা মোৰ বিৰুদ্ধে যে ষড়যন্ত্ৰ কৰি আছে ষড়যন্ত্ৰ কৰাত এটা ভিডিঅ' অডিঅ' আছে মোৰ তাত এই বাকি 5-6 জন মানুহ মিলি এই ষড়যন্ত্ৰটো যে আৰম্ভ কৰিছে এই ভিডিঅ' অডিঅ' ৰেকৰ্ডিংটো আপোনালোকৰ যোগেদি আমি ৰাজহুৱা কৰিম আৰু তাত এডিএছ মহোদয়ৰ ওচৰত গৈ এই মোহাম্মদ আলীজনে কৈছে যে মোৰ ঘৰত যে 50 কুইণ্টেল চাউল থয় সেইখিনি বিক্ৰী কৰি তাক ফচাই দিম বুলি এই ৰেকৰ্ডিংটো উল্লেখ আছে এনেকুৱা ষড়যন্ত্ৰ প্ৰায় 1-2 বছৰ ধৰি মানে আৰম্ভ কৰি আছে সিহঁতে